2025 এপ্ৰিলৰ কথা দৰাচলতে এগৰাকী বয়সস্থ মহিলা বজাৰৰ পৰা সোনকালে ঘৰলৈ উভতিছিল। তেওঁৰ ঘৰত আহি দেখিলে যে ঘৰৰ দৰ্জা খোলা আছিল, কিন্তু এখন দৰ্জা বন্ধ আছিল। সেই বন্ধ কোঠাটোৰে পৰা অদ্ভুত শব্দ মহিলাগৰাকীয়ে শুনা পালে। সেই শব্দ শুনি মহিলাগৰাকী চুপচাপ লাগি ৰৈ গ'ল, এইটো বিচাৰি উলিয়াবলৈ যে প্ৰকৃত সেই শব্দ ক'ৰ পৰা আহিছে আৰু সেই শব্দ কি। যেতিয়া তেওঁ খিৰিকী ফালে জুমি চালে, তেতিয়া দেখিলে তেওঁৰ স্বামী, যাৰ বয়স 60 বছৰ আছিল, তেওঁ একেবাৰে নগ্ন অৱস্থাত আছিল। মহিলাগৰাকীয়ে তেওঁৰ স্বামীক সেই অৱস্থাত দেখি অবাক হৈ পৰিল, কিন্তু তেওঁ হাত ভৰি তেতিয়া কঁপিলে যেতিয়া তেওঁৰ নিজৰে ভতিজাক নগ্ন অৱস্থাত দেখিলে নিজৰ স্বামীৰ লগত। সেই দৃশ্য দেখি তেওঁ কি কৰিম কি নকৰিম হৈ পৰিল। তাৰপিছত মহিলাগৰাকী মনে মনে চুপচাপ সোফাত বহি অপেক্ষা কৰিলে তেওঁলোক কেতিয়া বাহিৰলৈ ওলাব। অৱশেষত ভতিজী আৰু পেহাক বাহিৰলৈ ওলাল। বাহিৰলৈ ওলোৱাত মহিলাগৰাকীয়ে তেওঁলোকক বহুতো বিৰোধ কৰিলে। বিৰোধ কৰাৰ পিছত পোনে পোনে মহিলাগৰাকী পালেগৈ ককায়েকৰ ওচৰ। ককায়েকক গৈ ক'লে যে যেনেকৈ নহওক তোমাৰ ছোৱালীক বিয়া দিবই লাগিব, কাৰণ ছোৱালীজনীৰ বয়স প্ৰায় 27 বছৰৰ আশে পাশে আছিল। শেষত ছোৱালীজনীৰ দেউতাকে ছোৱালীজনীৰ কাৰণে 1 মাহৰ ভিতৰত এটা ল'ৰা বিচাৰি বিয়া দি দিলে। বিয়া হ'ল, ছোৱালীজনী স্বামীৰ ঘৰলৈ গ'ল। তাৰপিছতেই এটা ভয়ংকৰ কাণ্ড আৰম্ভ হ'ল, যিটো কাণ্ড গোটেই পৃথিৱীত বিয়পি পৰিল। আজিৰ এই কাহিনীৰ মাধ্যমেৰে জানো আহক যে সেই ভয়ংকৰ কাহিনীৰ পিছত ৰহস্য কি আছিল। নমস্কাৰ, মই যিশু বৰ্মন। আজিৰ কাহিনীটি সঁচা ঘটনাটি আপোনাক শুনাব বিচাৰিছোঁ। সেই সঁচা ঘটনাটো হৈছে বিহাৰৰ অন্তৰ্গত জিলা ঔৰংগাবাদৰ। দৰাচলতে এজন যুৱক, যাৰ বয়স প্ৰায় 27 বছৰৰ আশে পাশে আছিল। যুৱকজনৰ নাম প্ৰিয়াংকু। 24 জুন 2025 দিনা প্ৰিয়াংকু বানাৰসৰ পৰা এখন ৰেলৰ সহায়ত ঘৰলৈ আহিছিল। প্ৰিয়াংকুৱে মাকক আধা যাত্ৰা কৰাৰ পিছতেই ফোন কৰি কৈছিল, মা, মোৰ গৈ পোৱাত অলপ পলম হ'ব, সেয়েহে মোক ষ্টেচনৰ পৰা নিবলৈ কাৰোবাক পঠাই দিবাচোন। প্ৰিয়াংকুৰ কথা শুনি গাঁৱৰ দুজন ল'ৰা ক্ৰমে চনু আৰু অনুপমক বাইকেৰে ষ্টেচনলৈ পঠালে। অনুপম আৰু চনু ষ্টেচন পাই প্ৰিয়াংকুৰ বাবে অপেক্ষা কৰিলে। কিছু সময়ৰ পিছতেই প্ৰিয়াংকু আহি পালে। চনু আৰু অনুপমে প্ৰিয়াংকুক গাড়ীত বহাই বুলি আগবাঢ়িল। সিহঁতৰ বাইকখন আগবঢ়াওঁতেই আন এখন বাইক জোৰেৰে আহি সিহঁতৰ বাইকৰ সন্মুখত পৰিলহি। বাইকখন ৰখি চনুহঁতক এখন ঠাইৰ ঠিকনা সুধিলে। চনুহঁতে তেওঁলোকক সেই ঠিকনা বৰ্ণনা কৰি থাকোঁতেই হঠাৎ প্ৰিয়াংকুৰ গাত 5-6টামান গুলী লাগিল আৰু বাইকখন গুচি গ'ল। চনু আৰু অনুপম কিছু সময়ৰ বাবে থৰ হ'ল। কি হ'ল, কি হৈছে, দুয়োৱে একোৱে ধৰিব নোৱাৰিলে। চনু আৰু অনুপমে তৎক্ষণাত ষ্টেচনৰ ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰিলে। চিকিৎসকে চিকিৎসা আৰম্ভ কৰিলে, কিন্তু প্ৰিয়াংকুক বচাব নোৱাৰিলে। লগে লগে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ওচৰৰ আৰক্ষীক খবৰ কৰিলে। লগে লগে আৰক্ষীৰ দল আহি সেই স্থান পালেহি। আৰক্ষীয়ে চনু আৰু অনুপমক সোধা পোছা কৰিলে। আৰক্ষীয়ে চনুক সুধিলে, ইমানবোৰ গুলী তোমাৰ বন্ধুৰ গাত লাগিল, কিন্তু তোমাৰ গাত নালাগিল কিয়? আৰক্ষীয়ে দুয়োকে নিজৰ শক্তি প্ৰয়োগ কৰি এবাৰ নহয় দুবাৰ বহুবাৰ সুধিলে, কিন্তু যিমানবাৰেই নহওক চনু আৰু অনুপমে প্ৰথমে যি কাহিনী ক'লে সেই একেই কাহিনীকেই কৈ থাকিল। সিহঁতৰ কথা অলপো সলনি নহ'ল। আমাক মাথো প্ৰিয়াংকুক ষ্টেচনৰ পৰা আনিবলৈহে পঠাইছিল। আৰক্ষীয়ে মাজে মাজে দুয়োকে সোধা পোছা কৰি গ'ল, কিন্তু কোনো ধৰণৰ অনুসন্ধান বিচাৰি নাপালে। যেতিয়া প্ৰিয়াংকুৰ ফোন ডাটা পৰীক্ষা কৰিলে, তেতিয়া গম পালে যে প্ৰিয়াংকুৱে এদিনত 50 বাৰতকৈ বেছি তাৰ পত্নীৰ লগত কথা পাতিছিল। 45 দিন আগতেই দুয়োৰে বিয়া হৈছিল। তাৰপিছত আৰক্ষীয়ে প্ৰিয়াংকুৰ পত্নীক সোধা পোছা কৰিলে যে এদিনত ইমানবাৰ কি কথা পাতিছিলা, কিন্তু প্ৰিয়াংকুৰ পত্নীয়ে ক'লে স্বামী স্ত্ৰীৰ মাজৰ সাধাৰণ কথা, কিন্তু তেওঁৰ কথা আৰক্ষীয়ে বিশ্বাস নকৰি তেওঁক ফোন নম্বৰটো আৰক্ষীয়ে বিচাৰিলে। প্ৰিয়াংকুৰ পত্নীৰ নাম আছিল গুঞ্জাচী। ফোন নম্বৰটো বিচৰাত সেই নম্বৰ আৰক্ষীক দিব নোৱাৰিব বুলি ক'লে। গুঞ্জাচীয়ে ক'লে, মোৰ মোবাইলত বহুতো গুৰুত্বপূৰ্ণ বস্তু আছে,
সেয়েহে মই দিব নোৱাৰিম। আৰক্ষীয়ে ক'লে, স্বামীতকৈ ডাঙৰ বস্তু হ'ব পাৰেনে? আৰক্ষীয়ে জোৰ জবৰদস্তি গুঞ্জশ্ৰীৰ পৰা মোবাইলটো ল'লে। জুলাইৰ পৰা আৰক্ষীয়ে গুঞ্জশ্ৰীক সোধা পোছা আৰম্ভ কৰিয়ে দিলে। কিন্তু প্ৰতিবাৰেই গুঞ্জাচীয়ে নতুন কাহিনী বৰ্ণনা কৰিছিল। গুঞ্জাচীৰ কথা শুনি আৰক্ষীৰ সন্দেহ হ'ল আৰু আৰক্ষীয়ে নিজৰ শক্তি প্ৰয়োগ কৰিব আৰম্ভ কৰিলে। শেষত আৰক্ষী জোৰত গুঞ্জাচীয়ে সঁচা কথাবোৰ কোৱাত লাগিল। দৰাচলতে তাই যেতিয়া সৰু আছিল তেতিয়া তাইক পেহীয়েকৰ ঘৰত থাকি পঢ়িবলৈ লৈ আহিছিল। যেতিয়া তাইৰ 12 বছৰীয়া হয় তেতিয়া তাইৰ 45 বছৰীয়া পেহাকক প্ৰতি আকৰ্ষণ বাঢ়িব ধৰিলে। লগতে পেহাকৰো বাঢ়িল, কিন্তু তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোনেও গম পোৱা নাছিল। লাহে লাহে কৰি সিহঁতৰ সম্পৰ্ক 15 বছৰ পাৰ হ'ল। 15 বছৰ ধৰি দুয়ো এনেকৈ আছিল যেনে দুয়ো প্ৰকৃত স্বামী স্ত্ৰীহে। গুঞ্জাচীৰ পেহাকৰ কোনো টকা অভাৱ নাছিল। পেহীকৰো ভতিজীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। কোনো ধৰণৰ বিৰোধ নাছিল। দুয়োৱে সুন্দৰকৈ সম্পৰ্ক চলাই গৈছিল। যেতিয়া দুয়োৱে দুয়োক সুযোগ পাইছিল তেতিয়াই দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক হৈছিল। যেতিয়া গুঞ্জাচীৰ বিয়াৰ বাবে উপযুক্ত বয়স হৈছিল তেতিয়া ল'ৰাও আহিছিল। কিন্তু গুঞ্জাচীৰ পেহায়েকে এনেকুৱা কিছুমান কৰিছিল যিবোৰৰ কাৰণে বিয়া ভাঙি গৈছিল। এই কথা কাৰণে গুঞ্জাচীও সুখী আছিল। গুঞ্জাচীয়েও এইটো ভাবিছিল যে বিয়া নহওক। এনেকৈ বহুতো দিন পাৰ হ'ল। এপ্ৰিল 2025ৰ কথা। গুঞ্জাচী আৰু পেহাক সেই সময়ত ঘৰত অকলশৰে আছিল। পেহীয়েক বজাৰ কৰিবলৈ গৈছিল। পেহীয়েকে ঘৰত গৈছিল যে বজাৰত মোৰ অলপ সময় লাগিব। সেই কথাত দুয়ো নিঃসন্দেহে দৰ্জা খুলি, কিন্তু দুয়ো যিটো ৰুমত আছিল সেই ৰুমটোৰ দৰ্জা বন্ধ কৰি শাৰীৰিক সম্পৰ্কত লিপ্ত হৈ আছিল। দুয়ো নগ্ন অৱস্থাত আছিল। কিন্তু হঠাৎ পেহীয়েক ঘৰলৈ আহিল। পেহীয়েকে ৰুমটোৰ পৰা আচৰিত ধৰণৰ শব্দ শুনি ৰুমৰ খিৰিকীৰ ফালে চালে। তেতিয়া তেওঁ দেখিলে স্বামীও নগ্ন অৱস্থাত, ভতিজীও নগ্ন অৱস্থাত। যেতিয়া পেহীয়েকে সেই কাণ্ডৰ বিৰোধ কৰিলে তেতিয়া গম পালে যে যোৱা 15 বছৰৰ পৰাই এনেকুৱা চলি আছিল। পেহীয়েক সম্পূৰ্ণ অন্ধকাৰত আছিল। লগে লগে পেহীয়েকে গুঞ্জাচীৰ দেউতাকৰ ওচৰত গৈ ক'লে, যেনে তেনে গুঞ্জাচীক বিয়া দিয়া, যিয়ে নহওক গুঞ্জাচীৰ বাবে ল'ৰা বিচৰা। ভনীয়েকে ককায়েকক গোটেই কাহিনী শুনোৱাৰ পিছত ককায়েকে অলপো দেৰি নকৰি 1 মাহৰ ভিতৰত ল'ৰা বিচাৰি গুঞ্জাচীক বিয়া দিলে। কিন্তু বিয়াৰ বাবে গুঞ্জাচীক বহুতো কষ্টৰে সাজু কৰিছিল। কাৰণ পেহায়েকে গুঞ্জাচীক এটা কথাই কৈছিল, তাইৰ যাৰ লগতেই বিয়া নহওক কিয় তাক মাৰি পেলাব। সেই কথাতেই গুঞ্জাচী বিয়াৰ বাবে সাজু নহৈছিল। গুঞ্জাচীয়ে পেহায়েকক বুজালে, সমাজৰ ভয়ত, দেউতাকৰ ভয়ত বিয়া হ'বই লাগিব। কিন্তু আপুনি চিন্তা নকৰিব, কিবা নহয় কিবা ৰাস্তা বিয়াৰ পিছতো ওলাব। শেষত গুঞ্জাচী বিয়াৰ বাবে সাজু হ'ল। যেতিয়া গুঞ্জাচীয়ে স্বামীৰ ডিঙিত বৰমালা পিন্ধাইছিল তেতিয়া তাই শপত খাইছিল যে যেনেকৈ স্বামীক মাৰি পেহাকৰ ওচৰলৈ আহিব। দুয়ো প্ৰথমে পলায়ো যাব পাৰিলে হয়। গুঞ্জাচীয়ে পেহাকক সেই কথা কৈছিল যদিও কিন্তু পেহাকে সেই কথাত মান্তি নহ'ল। অৱশেষত বিয়া হ'ল। বিয়া হোৱাৰ পিছত পেহাক আৰু গুঞ্জাচীৰ কথা বতৰা বহুতো হোৱা নাছিল। পেহাক বহুতো অশান্তিত আছিল। বিয়াৰ আলহী ভৰি থকাৰ বাবে গুঞ্জাচীয়ে পেহাকৰ লগত কথা পাতিব পৰা নাছিল। 20 মে'ৰ 2025ৰ পিছৰ পৰা দুয়োৰে মাজত কথা আৰম্ভ হ'ল। তেতিয়া তেওঁলোকে পৰিকল্পনা কৰিলে যে গুঞ্জাচীৰ স্বামীক মাৰি পেলাব। সেই পৰিকল্পনাটোৰ বাবে 2জন ল'ৰাক নিয়োগ কৰিলে। দুয়ো আছিল তীক্ষ্ণ চাটাৰ। দুয়ো ল'ৰাই গুঞ্জাচীক সুধিলে যে যিমান সোনকালে পাৰে আপোনাৰ স্বামীৰ ফটো পঠিয়াওক। 2জন ল'ৰাই গুঞ্জাচীক ক'লে, আপুনি যেনে তেনে আপোনাৰ স্বামীক ঘৰৰ পৰা বাহিৰলৈ পঠাওক। তাৰ পিছতে আমি আমাৰ কাম আৰম্ভ কৰিব পাৰিম। 22 জুন 2025ৰ দিনা গুঞ্জাচীয়ে প্ৰিয়াংকুক কিছু মিঠাইৰ নাম কৈ বজাৰৰ পৰা আনিবলৈ পঠালে। তাৰপিছত প্ৰিয়াংকু মিঠাই বিচাৰি বজাৰলৈ গ'ল। প্ৰিয়াংকু চাটাৰে দৃষ্টি ৰাখিলে, কিন্তু বজাৰত বহুতো ভিৰ হোৱাৰ বাবে তেওঁলোকে প্ৰিয়াংকুক একো কৰিব নোৱাৰিলে। কিন্তু 23 তাৰিখে হঠাৎ প্ৰিয়াংকুৱে গুঞ্জাচীক ক'লে, মই কামৰ বাবে বনাৰস যাব লাগিব। 28 তাৰিখে ঘূৰি আহিম। তুমি তোমাৰ ধ্যান ৰাখিবা।
প্ৰিয়াংকুৰ 23 তাৰিখে গ'ল। 24 তাৰিখে যেতিয়া প্ৰিয়াংকু উভতি আহিব আছিল তেতিয়া গুণজাচিয়ে প্ৰিয়াংকুক ফোন কৰি বাৰে বাৰে সুধি আছিল আপুনি কও পালেহি। কেনেদৰে দিনটো কথা বতৰা তেওঁলোকৰ মাজত চলি আছিল। গুণজাচিয়ে প্ৰিয়াংকুৰ পৰা ঠিকনা লৈ চাটাৰ কেইজনক পঠাই আছিল। প্ৰিয়াংকু আহি পোৱাৰ আগতে চাটাৰ দুজন ষ্টেচনত আহি ৰখি আছিল, কিন্তু তাত তেওঁলোকে সুবিধা নাপালে। ষ্টেচনৰ পৰা 4 কিলোমিটাৰ অহাৰ পিছতেই ঠিকনা সোধাৰ চলৰে দুয়োৱে প্ৰিয়াংকুক লগে লগেই বহুতো গুলী মাৰিলে। যেতিয়া আৰক্ষীয়ে গুণজাচিক সুধিলে তেতিয়া এই সঁচা কাহিনীটো সন্মুখলৈ আহিল। তাৰপিছত আৰক্ষীয়ে গুণজাচি, পেহাক আৰু চাটাৰ দুজনক গ্ৰেপ্তাৰ কৰিলে। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ ঘটনাটো শুনোৱাৰ আমাৰ কোনো উদ্দেশ্য বেলেগ নাই। আমাৰ উদ্দেশ্য কাকো আঘাত বা কাৰো মনত দুখ দিয়া নহয়। এই কাহিনী শুনাৰ উদ্দেশ্য আপোনালোকক জাগ্ৰত কৰা, সুৰক্ষিত কৰা। যি ধৰণে গুণজাচিয়ে নিজৰ পেহাকৰ লগত তাকো বয়সত দুগুণ ডাঙৰ, যেতিয়া গুণজাচিৰ 12 বছৰীয়া আছিল তেতিয়াই তাইৰ প্ৰেম হৈছিল। যেতিয়া তাইৰ 27 বছৰ হৈছিল তেতিয়ালৈ সিহঁতৰ সম্পৰ্ক চলি থাকিল। কোনেও গমেই নাপালে। এই ঘটনাৰ পৰা, এই কাহিনীৰ পৰা এটাই বাৰ্তা পাব পাৰোঁ যে যিমান ভাল সম্পৰ্কই নহওক কিয় ছোৱালীক কেতিয়াও বেলেগৰ ঘৰত থাকিব দিব নালাগে। ছোৱালীক নিজৰ ঘৰতেই ৰাখিব লাগে, লগতে দৃষ্টিও ৰাখিব লাগে। কাৰণ সমাজত বহুতো বেছি নৰপিশাচ ঘূৰি আছে। কোনোবা পেহাকৰ ভেষত ঘূৰি আছে, কোনোবা বেলেগ ভেষত। সেইবাবেই ছোৱালীৰ দায়িত্ব সকলোতকৈ প্ৰথমে মাক দেউতাকে পালন কৰিব লাগে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আপোনালোকে কিবা নহয় কিবা বাৰ্তা পাইছে। আজিলৈ ইমানেই। পুনৰ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।